ৰাষ্ট্ৰৰ সত্তাৰ এটা অংশ হ'ল চৰকাৰৰ মূল মুখ্যমন্ত্ৰীজন আৰু সেই ৰাষ্ট্ৰৰ মূল অংশৰ অধিকাৰীয়ে যেতিয়া এটা শক্তিক সমালোচনা কৰে তুচ্ছ তাচ্ছিল্য কৰে আপুনি জানিব যে সেই লাইন শুদ্ধ যাৰ বিৰুদ্ধে তেওঁ কুচ্চাৰটনা কৰিব খুজিছে তাৰ মানে সেইটো ৰজাৰ ভয় সেইজনলৈ যাক চৰকাৰে বা সেই ৰাষ্ট্ৰৰ সত্তাই প্ৰশংসা কৰিব হাত চাপৰি বজাব জানিব যে তেওঁলোকৰ ক'ৰবাত গণ্ডগোল আছে গতিকে আমি ধন্য হৈছোঁ আমি আৰু বেছি পাগত উঠা তীখা যেনেকৈ উজলি উঠে ঠিক তেনেকৈ হীৰেণ গোহাঁইক যিমান তীখা পাগত দিয়া হৈছে ইমান উজলি উঠিছে আমি হীৰেণ গোহাঁইৰ অনুগামী আমি প্ৰগতিশীল ধ্যান ধাৰণাত আমি বিশ্বাসী সাম্যবাদত আমি বিশ্বাসী গতিকে আমি খুব বেছি গৰ্বিত যে সাম্প্ৰতিক সময়ত আটাইতকৈ বেছি সুস্বাৰ হৈছে হীৰেণ গোহাঁইৰ প্ৰতি চৰকাৰখন কোনো অংশ ক'ৰবাত সমালোচনা কৰা দেখিছেনে নাই কাক কৰিছে হীৰেণ গোহাঁই তাৰ মানে হীৰেণ গোহাঁইৰ স্থিতি যে সবল হীৰেণ গোহাঁই যে এটা শক্তিশালী এটা আদৰ্শ এজন ব্যক্তি বুলি ভাবিছে আটাইতকৈ ডাঙৰ কথাটো হৈছে জনগণৰ মাজত তেওঁক ডিমৰেলাইজ কৰাৰ এটা ৰচনা কৰা হৈছে তেওঁক মানুহৰ মাজত হেয় কৰিবৰ কাৰণে এটা কুঅভিসন্ধি তেওঁৰ অৱলম্বন কৰিছে কিন্তু সেইটোৰ দ্বাৰা তেওঁ বুজি পোৱা নাই যে জনগণৰ মাজত যে তেওঁ কেনেকৈ উজলি উঠিছে কলম কাটি থোৱা বাগানখনৰ লিং পিংকৈ থিয় হৈ থাকিলে দূৰণিৰ পৰাই যে চিনিব পাৰি যে এই গছজোপাৰ বিসংগতি ৰৈ গ'ল ঠিক তেনেকৈ তেওঁ জনা উচিত যে অসমৰ কলম কাটি থোৱা ৰাজনৈতিক পথাৰখনত কা বিৰোধী আন্দোলনৰ পৰিস্থিতিৰ পাছত যি প্ৰকাৰেৰে সকলো জাতীয় দল সংগঠনক তেওঁলোকে চৰকাৰৰ ছত্ৰছায়াৰ আবেষ্টনীৰ ভিতৰত লৈ গুচি গ'ল বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে বিভিন্ন মাধ্যমেৰে বিভিন্ন হিতাধিকাৰী আঁচনি সাংস্কৃতিক কিছুমান আঁচনিৰ যোগেদি বিভিন্ন ধৰণৰ পুৰস্কাৰৰ যোগেদি সকলোকে বাকৰুদ্ধ কৰি দিয়া হ'ল কিন্তু সেই সময়ত কিন্তু গৰজি আছে জনতাৰ কণ্ঠ হৈ ডক্টৰ হীৰেণ গোহাঁই গতিকে সঠিক জেগাত তেওঁ আঘাত কৰিবলৈ যত্ন কৰিছে আমি হীৰেণ গোহাঁই আঘাত কৰাটো আমি যিহেতু হীৰেণ গোহাঁইৰ একান্তই অনুগামী গতিকে আমি এইকাৰণে আমি বেয়া পোৱা নাই হিমন্ত বিশ্ব শৰ্মা আমি খুব বেছি ভাল পাইছোঁ যে এইকাৰণে যে তেওঁ জনগণক শিকাই দিছে যে আমি সমালোচনা কৰিব লগা আৰু আমি আমাৰ আদৰ্শৰ পৰিপন্থী মানে হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শৰ পৰিপন্থী এই সত্তাটো ভয়ানক এই ভয়ানক সত্তা যদি সমগ্ৰ জাতীয় সত্তালৈ যদি বিয়পি যায় তেনে আমাৰ কুশাসন অপশাসন দুষ্কৃতি ফেচিজম সকলোবিলাক যে চাৰখাৰ হৈ যাব সেইকাৰণে মুখ্যম জেগাত আঘাত কৰিবলৈ অহৰহ চেষ্টা কৰিছে আৰু তেওঁ স্পষ্টকৈ আমাৰ ওচৰতে তেওঁ যেনে জাতীয় শত্ৰু হিচাপে যেনেকৈ স্পষ্ট আৰু আমাৰ জাতীয় বন্ধু হিচাপে হীৰেণ গোহাঁই স্পষ্ট এইটো কাৰণে এই তোলাচনীটোত হীৰেণ গোহাঁই আমাৰ কাৰণে এটা পৰিধিহীন এটা সত্তা আমাৰ কাৰণে এটা আদৰ্শ আমাৰ কাৰণে পথেয় গতিকে হীৰেণ গোহাঁই সমালোচনা কৰাৰ ধৃষ্টতাটো কৰিছে কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ দৰে কূটনৈতিকভাৱে বেনিফিচাৰী সজাই ভোট ভিক্ষা মাগি হীৰেণ গোহাঁইৰ সত্তা সৃষ্টি কৰা নাই হীৰেণ গোহাঁইৰ সত্তা জনগণৰ কষতি শিলত ঘঁহি নিজক শোধন কৰি নিজক পৰিশীলিত ৰূপ দি এটা মাৰ্জিত বৌদ্ধিকভাৱে পাণ্ডিত্য সকলোবিলাক আয়ত্ত কৰি জনগণৰ কাৰণে এজন নিৰ্দেশক আৰু অসমৰ জাতীয় কণ্ঠ আৰু অসমৰ বিবেক ডক্টৰ হীৰেণ গোহাঁই তেওঁ যিমান সমালোচনা কৰিব আৰু তেওঁৰ গ্ৰাফডাল হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰাফডাল কিমান আৰু তললৈ নামি গৈ আছে তেওঁ কিন্তু গম নাপায় তেওঁৰ স্থাপকবিলাকে সেইটো হাঁহিয়াতৰ কৰিবলৈ যত্ন কৰিছে কিন্তু আমি উজলিছোঁ আমি কৈছোঁ পাগত উঠিছে তীখা হীৰেণ গোহাঁই যাৰ নামেই পৰিছোঁ